हेलो गाइज वेलकाम बैक टू माय यूट्यूब चैनल। আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। এই ভিডিঅ'টোত আপোনালোকক নাম্বাৰ 1 অসমৰ ইউটিউবাৰ কোন কম আৰু 10জন ইউটিউবাৰ বাছি উলিয়াইছোঁ আৰু 10জন ইউটিউবাৰৰ মাজত কোন কোন আছে গোটেইখিনি এই ভিডিঅ'টোতে কম, গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেনেহ'লে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 10 নাম্বাৰ 10ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে অসমৰ ডেকা আৰু তেখেতৰ কণ্টেণ্টটো হৈছে ৰ'ষ্টিং আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ সংখ্যা যদি চাই 4,54,000 ছাবস্ক্ৰাইবাৰ আৰু তেখেতৰ যদি মষ্ট পপুলাৰ ভিডিঅ'টোৰ আপুনি চাই তেনেহ'লে দেখা পাব 6,12,000 ভিউ। নাম্বাৰ 9ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ সংখ্যা হৈছে 5,38,000 আৰু তেখেতৰ কণ্টেণ্টটো হৈছে বিভিন্ন ধৰণৰ ঠাই দেখুওৱা আৰু ব্লগ আৰু তেখেতৰ যদি মষ্ট পপুলাৰ ভিডিঅ'টো চাই তেনেহ'লে দেখা পাব 1.2 মিলিয়নৰ অধিক। নাম্বাৰ 8ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে ছানী গল্ডেন আৰু ছানী গল্ডেনৰ ছাবস্ক্ৰাইবাৰ যদি চাই 5,86,000 আৰু তেখেতৰ কণ্টেণ্টটো হৈছে কমেডি ভিডিঅ' কমেডি শ্বৰ্ট ফিল্ম আৰু তেখেতৰ যদি মষ্ট পপুলাৰটো চাই 6.4 মিলিয়ন ভিউজ। নাম্বাৰ 7ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে মিষ্টাৰ ৰাজা আৰু তেখেতক সকলোৱে চিনি পোৱাৰ নিচিনাই হয়, তেখেতৰ বিখ্যাত ৰোষ্টাৰ আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ সংখ্যা হৈছে 6,07,000 আৰু তেখেতৰ যদি মষ্ট পপুলাৰ ভিডিঅ'টোৰ বিষয়ে চাই তেনেহ'লে 2 মিলিয়নৰ অধিক আৰু আপোনালোকে যিমানবিলাক চাইছে তেখেতৰ ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে চাব পাৰিব চেনেলকেইটা গৈ। নাম্বাৰ 6ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে নীলোৎপল চলিহা আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ সংখ্যা হৈছে 6,18,000 আৰু তেখেতৰ কণ্টেণ্টটো হৈছে বিভিন্ন চেলিব্ৰিটিক বিভিন্ন এক্টৰনিক ইণ্টাৰভিউ লোৱা আৰু তেখেতৰ যদি মষ্ট পপুলাৰ ভিডিঅ'টোৰ বিষয়ে চাই আপুনি ভিডিঅ'টো চাই তেনেহ'লে দেখা পাব 2.6 মিলিয়ন ভিউজ। নাম্বাৰ 5ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে আছামিজ মিক্সাৰ আৰু আছামিজ মিক্সাৰ যদি আপোনালোকে ছাবস্ক্ৰাইবাৰ সংখ্যা চাই তেনেহ'লে 6,94,000 আৰু তেখেতৰ কণ্টেণ্টটো হৈছে বিভিন্ন চেলিব্ৰিটিক ইণ্টাৰভিউ লোৱা আৰু তেখেতৰ যদি মষ্ট পপুলাৰ ভিডিঅ'টো চাই তেনেহ'লে দেখা পাব 2.1 মিলিয়ন ভিউ। নাম্বাৰ 4ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে ডিজিটেল সহায় আৰু এইটো এটা সম্পূৰ্ণ টেকনিকেল চেনেল আৰু ইয়াৰ যদি আপোনালোকৰ এই চেনেলটোৰ যদি ছাবস্ক্ৰাইবাৰ সংখ্যা চাই 6,43,000 আৰু তেখেতৰ মষ্ট পপুলাৰ ভিডিঅ'টো হৈছে 1.2 মিলিয়ন ভিউ। নাম্বাৰ 3ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে ডিম্পু বৰুৱা। আপোনালোকৰ সকলোৰে পৰিচিত এটা নাম ডিম্পু বৰুৱা আৰু তেখেতৰ ছাবস্ক্ৰাইবাৰ সংখ্যা যদি চাই তেনেহ'লে দেখা পাব 1.23 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু তেখেতৰ ইউটিউব চেনেলটোৰ কণ্টেণ্ট হৈছে ব্লগ, বিভিন্ন ধৰণৰ ঠাই, নতুন ঠাই আৰু নতুন কথা শিকোৱা আৰু তেখেতৰ মষ্ট পপুলাৰ ভিডিঅ'টো যদি চাই তেনেহ'লে দেখা পাব 2.1 মিলিয়ন ভিউ। নাম্বাৰ 2ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে ভইচ আছাম। আপোনালোকে সকলোৰে পৰিচিত এটা নাম ভইচ আছাম আৰু ভইচ আছামৰ আপোনালোক তেলচুৰাক হয়তো সকলোৱে চিনি পায় আৰু তেখেতৰ চেনেলটোৰ ছাবস্ক্ৰাইবাৰ সংখ্যা হৈছে 1.62 মিলিয়ন আৰু যদি মষ্ট পপুলাৰ ভিডিঅ'টো চাই তেনেহ'লে দেখা পাব 18 মিলিয়ন ভিউ আৰু তেখেতৰ কণ্টেণ্টটো হৈছে শ্বৰ্ট ফিল্ম। নাম্বাৰ 1ত থকা ইউটিউব চেনেলটোৰ নাম হৈছে ডিম্পু ব্লগছ আৰু ডিম্পু ব্লগছ আপোনালোকে সকলোৰে জানে, সকলোৱে পৰিচিত এটা নাম ডিম্পু বৰুৱা আৰু ডিম্পু ব্লগছ, দুটা চেনেল তেখেতৰে হয় আৰু তেখেতৰ 1.68 মিলিয়ন ছাবস্ক্ৰাইবাৰ আৰু মষ্ট পপুলাৰ ভিডিঅ'টো হৈছে 2.6 মিলিয়ন ভিউ। আজিলৈ ইমানেই আৰু এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজত আৰু আজিলৈ টাটা বাই বাই।